নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ এছএমইজ ই স্কুল নামৰ এই চেনেলটিলৈ। আমি পঢ়ি আছিলোঁ আগমনৰ বস্তুগত ভিত্তি নামৰ চেপ্টাৰটো আৰু লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিলোঁ পৰ্যবেক্ষণৰ বিভিন্ন দোষসমূহৰ বিষয়ে। আমি তাতে দুটা মেইন দোষ পাইছিলোঁ, সেই দুটা হৈছে অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষ। এই যে দুটা পালোঁ, এই দুটাৰ মাজত একেবাৰে পাৰ্থক্য নোহোৱা নহয়, দুয়োটা বেলেগ বেলেগ বস্তু। সেই পাৰ্থক্যবিলাক আমি আজি চাম, মানে অপৰ্যবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণৰ মাজত থকা পাৰ্থক্যবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম। অপৰ্যবেক্ষণত কি হয়, প্ৰাসংগিক দৃষ্টান্ত বা পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰা নহয়, মানে যোনটো বস্তু আমি লক্ষ্য কৰিব লাগিছিল সেইটো আমি লক্ষ্য নকৰোঁ, যোনটো দৃষ্টান্ত বা যোনটো পৰিস্থিতিক পৰ্যবেক্ষণ কৰিব লাগিছিল সেইটোক নকৰি কিবা এটা বেলেগ অপ্ৰাসংগিক অলাগতিয়াল বস্তু এটা আমি কি কৰোঁ, পৰ্যবেক্ষণ কৰোঁ। কিন্তু ভ্ৰান্ত পৰ্যবেক্ষণত ভুল পৰ্যবেক্ষণ কৰা হয়, মানে একেবাৰে ভুলে হয়। ভ্ৰান্তটো তাৰমানে এটা বস্তু আমি চুজ কৰিব লাগিছিল, সেইটো বাদ দি আমি কি বেলেগ এটা বস্তুক সেইটো বুলি ভাবি লওঁ, ঠিক আছে। এটা বস্তুৰ ঠাইত আন এটা বস্তু পৰ্যবেক্ষণ কৰোঁ। অপৰ্যবেক্ষণত প্ৰয়োজনীয় তথ্যসমূহ আমাৰ অজ্ঞাত হাৰেই ৰৈ যায়। তাৰমানে অপৰ্যবেক্ষণত আমাৰ মানে যিবিলাক প্ৰয়োজনীয় বা প্ৰাসংগিক বস্তু আছিল সেইবিলাক তথ্যবিলাক আমি নাজানাকৈ ৰৈ যায়, অজ্ঞাত হৈ থাকি যাওঁ, আমি আমাৰ চকুত নপৰে। কিন্তু ভ্ৰান্ত পৰ্যবেক্ষণত তথ্যসমূহ ৰৈ নাযায়, মানে ভ্ৰান্ত সেইত আমাৰ চকুত পৰে, কিন্তু আমি কি কৰোঁ, চকুত পৰিলেও আমি বেলেগ এটা ভুলতে কি কৰোঁ, বেলেগ এটা আন এটা বস্তুক সেইটো বুলি চুজ কৰি লওঁ, ঠিক আছে। তাৰ ঠাইত বেলেগ এটা তথ্য আমি তুলি লওঁ, সেইটো কি কৰোঁ, অনুসৰণ কৰোঁ বা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সিদ্ধান্তটো পাওঁ, ঠিক আছে। তাৰপিছত আছে অপৰ্যবেক্ষণত আমি প্ৰত্যক্ষ কৰিব লগা বস্তুটোক প্ৰত্যক্ষ নকৰোঁ। আমি পালোঁৱে যে অপৰ্যবেক্ষণত আমি যোনটোক চাব লাগিছিল সেইটোক আমি প্ৰত্যক্ষ নকৰোঁ, বেলেগ এটা বস্তু প্ৰত্যক্ষ কৰোঁ, ঠিক আছে। সেয়েহে ই নঞৰ্থক দোষত পৰে। তাৰমানে এইটো দোষটো তাৰমানে নঞৰ্থক, যোনটো আমি দেখাই নাই একেবাৰে, আমি বেলেগ বস্তুতে চাই গৈছোঁ, প্ৰাসংগিকভাৱে নললোৱে, সেইটো আমি মানে ইম্পৰ্টেণ্ট বুলি নাভাবিলোৱে, বেলেগ এটা বস্তু তাতে ধৰিব গ'লোঁ, নঞৰ্থক বুলি কৈছে। আনহাতে ভ্ৰান্ত পৰ্যবেক্ষণত বস্তুটোক ভুলকৈয়ে প্ৰত্যক্ষ কৰা হয়, কিন্তু ইয়াতে কি হয়, ভুলকৈহে দেখা পাওঁ, আমি দেখা পাওঁ বস্তুটো প্ৰত্যক্ষ কৰোঁ আমি, তাতে অপৰ্যবেক্ষণ মানে কি পৰ্যবেক্ষণ নকৰোঁৱে তাৰমানে। কিন্তু ভ্ৰান্ত পৰ্যবেক্ষণত আমি কি ভুলকৈ প্ৰত্যক্ষ কৰোঁ, কিন্তু এইটো মানে একেবাৰে অপ্ৰত্যক্ষিত বুলিও ক'ব নোৱাৰি, ঠিক আছে। মানে আমাৰ প্ৰত্যক্ষ হয়, কিন্তু কি আমি ভুলকৈ ধৰোঁ বা ভুলকৈ প্ৰত্যক্ষ কৰোঁ, ঠিক আছে। সেইকাৰণে ভ্ৰান্ত পৰ্যবেক্ষণক সদৰ্থক দোষ বুলি ক'ব পাৰি। সদৰ্থক দোষ হ'ল ভ্ৰান্ত পৰ্যবেক্ষণ আৰু নঞৰ্থক দোষ হ'ল অপৰ্যবেক্ষণ, ঠিক আছে। এই যে আমি পৰ্যবেক্ষণ কৰোঁ, পৰ্যবেক্ষণৰ সহায়ত আমি সিদ্ধান্তবিলাকত উপনীত হওঁ, এইটোৱে হৈছে আগমনৰ বস্তুগত ভিত্তি। আৰু এই পৰ্যবেক্ষণটো যদি আমাৰ ভাল নহয়, পৰ্যবেক্ষণত যদি এইবিলাক দোষ থাকি যায়, অপৰ্যবেক্ষণ হওক বা ভ্ৰান্ত পৰ্যবেক্ষণ হওক, তেতিয়া কি হ'ব, আমাৰ সিদ্ধান্তবোৰ ভুল হ'ব। সেয়েহে ভুল ভ্ৰান্তি নোহোৱাকৈ পৰ্যবেক্ষণবিলাক কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে আমি শুদ্ধ সামান্য বচন এটাত উপনীত হ'ব পাৰোঁ, ঠিক আছে। আৰু নেক্সট টপিকটো হৈছে পৰ্যবেক্ষণৰ প্ৰকাৰ। পৰ্যবেক্ষণৰ দুটা প্ৰকাৰ আছে, পৰীক্ষণ আৰু নিৰীক্ষণ। এইটো আমি আগৰ পৰাই পাই আহিছোঁ, প্ৰথম চেপ্টাৰৰ পৰাই পাই আহিছোঁ। এতিয়া ইয়াৰ বিষয়ে আমি বেছি ভালকৈ পঢ়িম, ঠিক আছে। পৰীক্ষা কি বা পৰীক্ষণত কেনেকুৱা বস্তু থাকে, কেনেকুৱা চৰ্ত থাকে বা বৈশিষ্ট্য থাকে, নিৰীক্ষণৰ ক্ষেত্ৰত কি কি বৈশিষ্ট্য থাকে, সেই বিষয়ে আমি ভালকৈ পঢ়িম, ঠিক আছে। আৰম্ভ কৰোঁ। পৰ্যবেক্ষণৰ প্ৰকাৰ কি, দুটা প্ৰকাৰ, নিৰীক্ষণ আৰু পৰীক্ষণ। নিৰীক্ষণ মানে কি, প্ৰাকৃতিক পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যেৰে কোনো প্ৰাকৃতিক ঘটনাক পদ্ধতিগতভাৱে আৰু সুনিয়ন্ত্ৰিতভাৱে কৰা প্ৰত্যক্ষই হৈছে নিৰীক্ষণ। তাৰমানে নিৰীক্ষণ হ'ব লাগিলে আমি যোনটো প্ৰত্যক্ষ কৰিম বা পৰ্যবেক্ষণ কৰিম, সেই পৰ্যবেক্ষণটো কি হ'ব লাগিব, প্ৰাকৃতিক পৰিৱেশত হ'ব লাগিব আৰু এটা নিৰ্দিষ্ট উদ্দেশ্যলৈ আমি কৰিব লাগিব কামটো, আৰু প্ৰাকৃতিক এটা ঘটনাক আমি কি কৰিম, পদ্ধতিগতভাৱে বা সুনিয়ন্ত্ৰিতভাৱে কি কৰিম, প্ৰত্যক্ষ কৰিম, ঠিক আছে। তাৰ মানে প্ৰাকৃতিক হ'ব লাগিব, নিৰীক্ষণৰ ক্ষেত্ৰত সদায় প্ৰাকৃতিক হ'ব লাগিব, আৰু আমাৰ উদ্দেশ্যটো নিৰ্দিষ্ট থাকিব লাগিব, আৰু এইটো হ'ব লাগিব প্ৰাকৃতিক ঘটনাক লৈ, ঠিক আছে। তাৰপিছত আমি এতিয়া চাই লওঁ নিৰীক্ষণৰ বৈশিষ্ট্য কেইটা কি কি। নিৰীক্ষণ এটা হ'ব লাগিলে তাৰে কিছুমান বিশেষ বৈশিষ্ট্য থাকিব লাগিব। সেই বৈশিষ্ট্যৰ
ভিতৰত প্ৰথমটো হৈছে নিৰীক্ষণ নিৰ্দিষ্ট উদ্দেশ্যৰে আমি যে ডেফিনেশ্যনত পালোঁ সেই ডেফিনেশ্যনৰ পৰাই কথাখিনি আহিব পাইছোঁ যে এটা নিৰ্দিষ্ট হ'ব লাগিব সেইকাৰণে ইয়াৰ বৈশিষ্ট্য সেইটো নিৰীক্ষণ নিৰ্দিষ্ট উদ্দেশ্যেৰে কৰা এক প্ৰত্যক্ষ ঠিক আছে নিৰীক্ষণত সদায় এটা উদ্দেশ্য নিহিত হৈ থাকে উদ্দেশ্য অবিহনে প্ৰত্যক্ষ যদি কৰোঁ আমি বা এটা পৰ্যবেক্ষণ কৰোঁ সেইটো কেতিয়াও নিৰীক্ষণ বুলি ক'ব নোৱাৰি এটা বিষয়বস্তু বাছি লৈ পেলাই সেই প্ৰাসংগিক বিষয়বস্তুটোৰ ওপৰত মিলা বা প্ৰাসংগিক হয় যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাকৰ ওপৰতহে আমি কি কৰিম প্ৰত্যক্ষ কৰিম বা সেইবিলাককে আমি পৰ্যবেক্ষণ কৰিম ঠিক আছে তাৰপিছত নেক্সট বৈশিষ্ট্যটো হৈছে নিৰীক্ষণ প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ আৰু আমি পালোঁৱে যে মই কৈছোঁৱে ডেফিনেশ্যনত বস্তুটো আমি পাই যাওঁ সংজ্ঞাটোত কথাখিনি পাইয়ে যাওঁ বৈশিষ্ট্যখিনি যে নিৰীক্ষণ এটা প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ নিৰীক্ষণ সদায় প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ হ'ব লাগিব ঠিক আছে তাৰপিছত আৰু এই প্ৰাকৃতিক নিয়ম অনুসৰি কোনো ঘটনা সংঘটিত হ'লেহে আমি তাক নিৰীক্ষণ কৰিব পাৰোঁ প্ৰাকৃতিকভাৱে হ'লেহে আমি তাৰমানে নিৰীক্ষণ কৰিব পাৰিম যদি প্ৰকৃতিত তাতে একো সেই নাথাকে বা প্ৰাকৃতিক নহয় তেনেহ'লে আমি কি কৰিব নোৱাৰিম নিৰীক্ষণ কৰিব নোৱাৰিম তাৰপিছত থাৰ্ডটো হৈছে নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজতেই কৰা কোনো ঘটনাৰ প্ৰত্যক্ষ সেইটো একেই নিৰীক্ষণ সদায় প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে নিৰীক্ষণ কৰিবলৈ প্ৰাকৃতিক পৰিৱেশ থাকিবই লাগিব আৰু সেইকাৰণে সদায় নিৰীক্ষণটো কি প্ৰকৃতিৰ বা প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰাকৃতিক পৰিৱেশত ঘটা ঘটনাবিলাক ইয়াৰ বাবে গুৰুত্বপূৰ্ণ নিৰীক্ষণৰ বাবে ঠিক আছে তাৰপিছত নিৰীক্ষণত ঘটনা অনিয়ন্ত্ৰণাধীন তাৰ মানে নিৰীক্ষণ কৰোঁতে আমি সেইটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ ঠিক আছে কাৰণ এইটো প্ৰাকৃতিক ঘটনাবিলাক আমি প্ৰত্যক্ষ কৰোঁ প্ৰাকৃতিক ঘটনাবিলাক আমি কি কৰোঁ চাওঁ বা পৰ্যবেক্ষণ কৰোঁ সেইটোক আমি কি নিজে সেইটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটো প্ৰাকৃতিকভাৱে হ'বই তাক আমি বাধাও দিব নোৱাৰোঁ বা তাক চেঞ্জ কৰিব নোৱাৰোঁ সেইটো মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত ঠিক আছে সেইকাৰণে কি বুলি কৈছে নিৰীক্ষণত ঘটনা অনিয়ন্ত্ৰণাধীন তাৰমানে ঘটনাবিলাকক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ ঠিক আছে বুজি পালোঁ তাৰপিছত আহোঁ পৰীক্ষণ মানে কি নিৰীক্ষণ আৰু পৰীক্ষণ আমিতো সদায় আগতে ইউজ কৰি আহিছোঁ পৰীক্ষা নিৰীক্ষা এনেকৈ কিন্তু আমি কেতিয়াও ভাবা নাছিলোঁ এইটো ডিপলি যে তাৰে বেলেগ বেলেগ কিবা মিনিং থাকিব পাৰে আৰু এই দুটা বস্তু বেলেগ বেলেগ হ'ব পাৰে কিন্তু এই দুটা বস্তু আচলতে বেলেগ বেলেগ পৰীক্ষণ মানে কি কৃত্ৰিম পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্যেৰে কোনো কৃত্ৰিম ঘটনাক প্ৰস্তুত কৰি প্ৰত্যক্ষ কৰাই হৈছে পৰীক্ষণ মানে আমি সাধাৰণ ভাষাত বুজিবলৈ গ'লে কি হ'ব পৰীক্ষণ মানে লেবৰেটৰীত যে আমি কৰোঁ সেইবিলাকক পৰীক্ষা বুলি কয় না পৰীক্ষণ কৰা বুলি কয় সেইটো লেবৰেটৰীত এই ছায়েন্সৰ হওক কিবা হওক এইবিলাক বস্তু আমাৰ লেবৰেটৰীত কৰে ঠিক আছে বৈজ্ঞানিক বস্তুবিলাক তো সেইটোক পৰীক্ষণ বুলি কয় কাৰণ তাক কৃত্ৰিমভাৱে পৰিৱেশত এটা আমি বনাই লওঁ পৰিৱেশ এটা তাতে আমি বস্তুবিলাক প্ৰস্তুত কৰোঁ আৰু প্ৰত্যক্ষ কৰোঁ ঠিক আছে তাৰপিছত পৰীক্ষণৰ বৈশিষ্ট্যকেইটা হৈছে পৰীক্ষণ এক উদ্দেশ্যযুক্ত প্ৰত্যক্ষ তাৰমানে পৰীক্ষণৰো এটা উদ্দেশ্য থাকিবই লাগিব নিৰীক্ষণৰ দৰেই বস্তুটো আমি নিৰীক্ষণ কৰিবলৈ এটা উদ্দেশ্য লৈ কৰোঁ পৰীক্ষণ কৰিবলৈ আমি উদ্দেশ্য লৈ কৰোঁ আমাৰ যদি একো উদ্দেশ্যই নাই কি ভাবি পেলাই আমি পৰীক্ষাটো আৰম্ভ কৰিম ঠিক আছে আমি সেইকাৰণে এটা আমাৰ বিষয়বস্তু বাছি ল'বই লাগিব তাৰপিছতহে আমি আগবাঢ়িব পাৰিম পৰীক্ষাৰ পদ্ধতিবিলাকত ঠিক আছে তাৰপিছত ছেকেণ্ড পইণ্টটো হৈছে পৰীক্ষণ কৃত্ৰিম ঘটনাক কৰা প্ৰত্যক্ষ আগতে আমি পালোঁ কি প্ৰাকৃতিক আছিল নিৰীক্ষণটো আৰু এইটো কি হ'ব কৃত্ৰিম ঘটনাক কৰা প্ৰত্যক্ষ তাৰমানে কৃত্ৰিমভাৱে তৈয়াৰ হোৱা বস্তুবিলাক হ'ব আৰু ইয়াক বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়েৰে কি কৰিম আমি কৃত্ৰিমভাৱে প্ৰত্যক্ষ কৰিম ঠিক আছে তাৰপিছত আৰু ক'ত হ'ব এইবিলাক পৰীক্ষাগাৰত হ'ব কাৰণ কৃত্ৰিম ব্যৱস্থা সেইটো এটা পৰীক্ষণ হৈছে কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে কৰা ঘটনাবোৰৰ প্ৰত্যক্ষ সেইটোৱে পালোঁ আমি আগতে পাইছিলোঁ প্ৰাকৃতিক ইয়াতে কি হ'ব কৃত্ৰিম তাৰমানে এটা যদি তুমি পঢ়া ভালকৈ তাতে ৱৰ্ডটো ৰিপ্লেচ কৰি দিলে হ'ব কি ইয়াতে কৃত্ৰিম হ'ব আৰু তাতে প্ৰাকৃতিক হ'ব ঠিক আছে পৰীক্ষণৰ ক্ষেত্ৰত কৃত্ৰিম পৰিৱেশ এটাত ঘটনাবোৰ প্ৰত্যক্ষ কৰা হয় যিহেতু কৃত্ৰিম পৰিৱেশটো পৰীক্ষকজনে নিজে তৈয়াৰ কৰিলে সেয়েহে
পৰীক্ষকজনে নিজৰ সুবিধামতে ঘটনাবোৰ প্ৰত্যক্ষ কৰিব পাৰে আৰু সেই পৰীক্ষকজনে যোনে ব্যৱহাৰ কৰিব এই কৃত্ৰিম ব্যৱস্থাখিনি তেওঁ নিজৰ ইচ্ছামতে কি কৰিব পাৰে পৰিৱেশটো চেঞ্জ কৰিব পাৰে বা নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে তাৰপিছত 4th পইণ্টটো সেইকাৰণে আছে কি পৰীক্ষণত ঘটনা সদায় নিয়ন্ত্ৰণাধীন তাৰমানে পৰীক্ষণত সদায় ঘটনাবিলাক আমি চেঞ্জ কৰিব পাৰোঁ কাৰণ মানুহটোৰ হাতত নিয়ন্ত্ৰণটো থাকে কাৰণ মানুহটোৱে এইটো বস্তুটো পৰিৱেশটো কি কৃত্ৰিমভাৱে বনাই লয় নিজে বনাই লয় সেইকাৰণে কিন্তু প্ৰাকৃতিক বস্তু হ'লে কি আমি ঘটনাবিলাকক কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটো আমাৰ নিয়ন্ত্ৰণাধীন নহয় ঠিক আছে আজিলৈ এইখিনিতে এৰিছোঁ আজি আমি কি পঢ়িলোঁ পৰ্যবেক্ষণৰ মেইন প্ৰকাৰ দুটা পঢ়িলোঁ পৰীক্ষণ আৰু নিৰীক্ষণ পৰীক্ষণ নিৰীক্ষণৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে পঢ়িলোঁ আৰু পঢ়িলোঁ অপৰ্যবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ ডিফাৰেঞ্চ বা পাৰ্থক্যৰ বিষয়ে পঢ়িলোঁ ঠিক আছে আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কিবা যদি ডাউট থাকে কিবা কুৱেশ্যন থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা ঠিক আছে বাই বাই